হেল্ল' গাইজ, GK উইথ প্ৰিপ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ 5 মিনিট ছিৰিজৰ প্ৰশ্নৰ বিষয়বস্তু হৈছে অসমীয়া সাহিত্য। অসমীয়া সাহিত্যৰ সাহিত্যিকসকলৰ ছদ্মনামৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৃপাবৰ বৰবৰুৱা। কৃপাবৰ বৰবৰুৱাৰ ছদ্মনাম লৈ তেওঁ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আদি গ্ৰন্থসমূহ লিখিছিল। ইয়াৰ উপৰিও তেওঁক সাহিত্যৰথী আৰু ৰসৰাজ উপাধিৰে জনাজাত। ৰসাল কবিতা লিখাৰ কাৰণে তেওঁক ৰসৰাজ উপাধি দিয়া হৈছিল। আমাৰ আজি দ্বিতীয় প্ৰশ্নটো হৈছে মামণি ৰয়ছম গোস্বামীৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দিৰা গোস্বামী। ঐ খোৱা হাওদা এই গ্ৰন্থখনৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা পাইছিল। উপৰিও মামৰে ধৰোৱা তৰোৱালৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা পাইছিল। তেওঁৰ প্ৰথম গ্ৰন্থখন আছিল চিনাকি মৰম। সেইখন এখন চুটিগল্প আছিল। তেওঁ অসম ৰত্ন পোৱা প্ৰথম মহিলা আছিল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কুমুদ হাজৰিকাৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঞ্জু হাজৰিকা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভোলাই শৰ্মা। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলিও জনা যায়। তেওঁ লিখা এখন বিখ্যাত উপন্যাস হৈছে মিৰি জীয়ৰী। তেওঁক ৱাল্টাৰ স্কট অৱ আছাম বুলিও কোৱা হয়। আমাৰ আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভুৱন মোহন বৰুৱাৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাঞ্চন বৰুৱা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ছৈয়দ আব্দুল মালিকৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অজগৰ। তেওঁ লিখা এক বিশেষ গ্ৰন্থ হৈছে অঘৰী আত্মাৰ কাহিনী। পৰৱৰ্তী প্ৰশ্নটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নেটিভ। এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে গুণাভিৰাম বৰুৱাৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৰু দত্ত। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীণা বৰুৱা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰীৰ পদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিলভদ্ৰ। ডক্টৰ নগেন দত্তৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এন্দিখুৰা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মহিম বৰাৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধনবৰ কাই। এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বিনন্দ চন্দ্ৰ বৰুৱাৰ ছদ্মনাম কি? তেওঁৰ ছদ্মনাম হৈছে কেৰপাই শৰ্মা। তেওঁক ধনী কবি নামেও জনা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে এজন অসমীয়া নামৰ ছদ্মনামটো কোনে লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সত্যনাথ বৰাই। ৰবীন দে ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰংমন। নিৰ্মলা প্ৰভা বৰদলৈৰ ছদ্মনামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীলা বাইদেউ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱাই লোৱা ছদ্মনামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৈবৰ অভয়পুৰীয়া। এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰত্নকান্ত বৰকাকতিৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নতুন কৃপাবৰ। আমাৰ এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভৱানন্দ পাঠক। আমাৰ এই ছিৰিজৰ অন্তিমটো প্ৰশ্ন হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰিয় বন্ধু। এই প্ৰশ্নটোৱে আজি আমাৰ এই ছিৰিজৰ অন্তিমটো প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব আৰু পৰৱৰ্তী প্ৰশ্নসমূহৰ ছিৰিজ চাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।